হাই ফ্ৰেণ্ডছ, এনে ষ্টাডিলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধু বান্ধৱীসকল, আমি DEৰ 2018 চনত উলিওৱা এডৰ LP লেভেলৰ জিলাভিত্তিক কাটঅফসমূহ উপস্থাপন কৰিছিলোঁ, কিন্তু আপাৰ প্ৰাইমেৰীৰ কোন জিলাত কিমান কাটঅফ গৈছিল সেইটো ৰৈ গৈছিল। সেইকাৰণে আজি মই 2018 চনৰ আপাৰ প্ৰাইমেৰীৰ কোন জিলাত কিমান কাটঅফ গৈছিল সেই বিষয়ে উপস্থাপন কৰিম। আৰু এই কাটঅফসমূহ আপোনালোকৰ জনা বহুত প্ৰয়োজন আছে, কাৰণ 2018 চনত যিটো এড উলিয়াইছিল সেইটো এডৰ চাকৰি দিছিল 2020 চনত। সেইকাৰণে সেইটো এডত 2019 বৰ্ষত যিটো জেনেৰেল টেট হৈছিল, জেনেৰেল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলেও আবেদন কৰিছিল, যাৰ কাৰণে কাট অফ বহুত হাই গৈছিল, অৰ্থাৎ কাট অফ বহুত ওপৰলৈ গৈছিল। আৰু আপোনালোকেও 2021 চনৰ যিটো এডত এপ্লাই কৰিব, সেই এডটোতো 2021 চনত যিহেতু জেনেৰেল টেট হৈছে, গতিকে জেনেৰেল টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব। সেইকাৰণে 2021 চনৰ এডত কাট অফ বহুত ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে। মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে আপোনালোকে 2018 চনৰ এডৰ নিযুক্তিৰ তালিকা চালে 2021 চনৰ যিটো এড আছে এই এডটোৰ কাট অফসমূহৰ অনুমান কৰিব পাৰিব যে কোন জিলাত কিমান কাট অফ যাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, বলক আমি 2018 চনৰ আপাৰ প্ৰাইমেৰী স্কুলৰ যিটো কাট অফ আছে সেইটো চাই লওঁ। বন্ধু বান্ধৱীসকল, আমি 2018 চনৰ যিটো এড আছিল তাৰ আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ জিলাভিত্তিক কাট অফসমূহ আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় বা কিবা উপকৃত হয়, তেনেহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক আগন্তুক দিনত প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেললৈ নতুনকৈ আহিছে, তাক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী সময়ত আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পোনপ্ৰথমে পাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আমি প্ৰথমতে বঙাইগাঁও জিলাৰ কাট অফসমূহ আলোচনা কৰিম। বঙাইগাঁও জিলাৰ ST হিলছৰ এটা পোষ্ট আছিল, সেইজনৰ পাৰ্চেণ্টেজ আছিল 226.154। কাট অফ আৰু ইয়াত নাই, পোষ্ট খালী থাকে। ST হিলছৰ টোটেল পোষ্ট এটাই আছিল। বঙাইগাঁও জিলাৰ OBC MOBCৰ কোনো খালী পোষ্ট নাছিল। বঙাইগাঁও জিলাৰ SCৰো কোনো খালী পোষ্ট নাছিল। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 286.276। কাট অফ গৈছিল 246.825। PWD অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ্টৰ কোনো কোটা খালী নাছিল। টোটেল পোষ্ট আছিল ST প্লেনৰ 47টা। বঙাইগাঁও জিলাৰ আনৰিজাৰ্ভৰ কাট অফ আৰম্ভ হৈছিল 307.357। কাট অফ গৈছিল 268.233। PWDৰ এটা পোষ্ট আছিল আৰু সেইজনৰ পাৰ্চেণ্টেজ আছিল, যিজনে পাইছে তাৰ পাৰ্চেণ্টেজ আছিল 261.845। টোটেল পোষ্ট আছিল 22টা। বন্ধু বান্ধৱীসকল, UR অৰ্থাৎ আনৰিজাৰ্ভৰ যিটো পোষ্ট আছে, এই পোষ্টত যিকোনো কেটেগৰীৰ মানুহে চাকৰি পাব পাৰে, যদি সেই মানুহজনৰ টেটত 90ৰ ওপৰত থাকে, অৰ্থাৎ 90 পাবই লাগিব। টেটত যিজন ব্যক্তিৰ 60% আছে, সেইজন ব্যক্তিয়ে আনৰিজাৰ্ভত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যদি আপোনাৰ টেটত 60%ৰ তলত থাকে আৰু অন্যান্য যিবিলাক মাৰ্ক আছে সেইবিলাক যোগ কৰি যদি পাৰ্চেণ্টেজ আপোনাৰ বেছিও হয়, তথাপিতো আপুনি আনৰিজাৰ্ভত চাকৰি নাপায়। টেটত আপোনাৰ 60% হ'লেহে আনৰিজাৰ্ভত আবেদন কৰিব পাৰিব। সেইকাৰণে মই আপোনালোকক কওঁ, যদি আপোনাৰ টেটত 60%ৰ ওপৰত আছে বা 60% আছে, তেতিয়াহ'লেহে আপোনালোকে
আনৰিজাৰ্ভত আবেদন কৰিব, নহ'লে আনৰিজাৰ্ভ পোষ্ট থকা জিলাত আবেদন কেতিয়াও নকৰিব। তাৰপাছত আহোঁ আমি তিনিচুকীয়া জিলালৈ। তিনিচুকীয়া জিলাৰ ST হিলছৰ কোনো খালী পোষ্ট নাছিল। OBC MOBCৰো কোনো খালী পোষ্ট নাছিল। HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 266.548, কাট অফ গৈছিল 243.871, PWD কোনো খালী পোষ্ট নাছিল। HCৰ টোটেল পোষ্ট আছিল তিনিচুকীয়া জিলাত 10টা। এতিয়া আহিলোঁ তিনিচুকীয়া জিলাৰ ST প্লেনলৈ। ST প্লেনৰ কোনো খালী পদ নাছিল আপাৰ প্ৰাইমেৰী তিনিচুকীয়া জিলাত। আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল তিনিচুকীয়া জিলাত 300.721, কাট অফ গৈছিল 276.27, আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল, সেইজনে পাইছে, যাৰ পাৰ্চেণ্টেজ আছিল 245.6। আনৰিজাৰ্ভৰ টোটেল পোষ্ট আছিল 45। এতিয়া আমি আহিলোঁ শোণিতপুৰ জিলালৈ। শোণিতপুৰ জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 254.386, কাট অফ গৈছিল 211.64, PWD কোনো খালী পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 2টা। ST হিলছৰ মোটামুটি পোষ্ট খালীহে থাকে, আপোনালোকে য'ত এপ্লাই কৰে তাতে পাব। আৰু OBC MOBCৰ কোনো খালী পোষ্ট নাছিল শোণিতপুৰ জিলাত। HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 275.53, কাট অফ গৈছিল 257.829, ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালী নাছিল। HCৰ টোটেল পোষ্ট আছিল 2টা শোণিতপুৰ জিলাত। এতিয়া আমি আহিলোঁ ST প্লেনলৈ। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 283.963, কাট অফ গৈছিল 262.195, ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল, সেইজনৰ পাৰ্চেণ্টেজ আছিল 232.84, টোটেল পোষ্ট আছিল আপাৰ প্ৰাইমেৰীত শোণিতপুৰ জিলাত ST প্লেনৰ 24টা। এতিয়া আহিলোঁ শোণিতপুৰ জিলাৰ আনৰিজাৰ্ভ পোষ্টলৈ। আনৰিজাৰ্ভ পোষ্টৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 310.871, কাট অফ গৈছিল 259.76, আৰু ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল, সেইজনৰ পাৰ্চেণ্টেজ আছিল 241.25, টোটেল আনৰিজাৰ্ভৰ পোষ্ট আছিল 25। বন্ধু বান্ধৱীসকল, এই মেৰিট লিষ্টটোত অৰ্থাৎ 2018 চনত যিটো এড আছিল, সেই এডত EWSৰ কোনো পোষ্ট নাছিল। EW পোষ্টৰ ব্যৱস্থা অসম চৰকাৰে পৰৱৰ্তী পৰ্যায়তহে দিছিল, অৰ্থাৎ 2020 চনত যিটো এড উলিয়াইছিল সেই এডতহে দিছিল EWSৰ, সেইকাৰণে এইটোত নাছিল 18 চনটোত। এতিয়া আহিলোঁ আমি শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 250, এজনে আছিল। OBC MOBCৰ কোনো পোষ্ট খালী নাছিল শিৱসাগৰ জিলাত। HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 285.876, কাট অফ গৈছিল 249.77, ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 12টা। এতিয়া আহিলোঁ ST প্লেন। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 289.317, কাট অফ গৈছিল 266.776, ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট খালী নাছিল, টোটেল পোষ্ট আছিল ST প্লেনৰ শিৱসাগৰ জিলাত 24টা। আনৰিজাৰ্ভ কোনো খালী পোষ্ট নাছিল শিৱসাগৰ জিলাত। এতিয়া আমি আহিলোঁ নলবাৰী জিলালৈ। নলবাৰী জিলাৰ
ST হিলছৰ কোনো খালী পোষ্ট নাছিল আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰত। এইটো OBC MOBC হ'ব, এইটো টাইপিঙত ভুল হৈছে। OBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 309.822, কাট অফ গৈছিল 274.45। ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল, তাৰ পাৰ্চেণ্টেজ গৈছিল, কাট অফ গৈছিল 233.55। টোটেল পোষ্ট আছিল 38। নলবাৰীৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 272.579, এটা পোষ্টেই আছিল। আৰু এতিয়া আহিলোঁ নলবাৰীৰ ST প্লেন। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 290.215, কাট অফ গৈছিল 248.305। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 11টা। নলবাৰী জিলাত আনৰিজাৰ্ভৰ কোনো পোষ্ট নাছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ইচ্ছা কৰিলে এই কাট অফৰ লিষ্টটো ডেছক্ৰিপশ্যন বক্সৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। PDF ফাইল দিয়া আছে। নগাঁও জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 282.195, কাট অফ গৈছিল 190.143। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 14টা। নগাঁও জিলাত OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 301.982, কাট অফ গৈছিল 170.71। ফিজিকেল হেণ্ডিকেপ্টৰ দুজনে পাইছিল, তাৰে এজনৰ পাৰ্চেণ্টেজ আছিল 244.8 আৰু আন এজনৰ পাৰ্চেণ্টেজ আছিল 243.56। টোটেল পোষ্ট আছিল OBC MOBCৰ 63। এতিয়া আহিলোঁ HC পোষ্টলৈ। নগাঁও জিলাৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 290.89, কাট অফ গৈছিল 275.181। ফিজিকেল হেণ্ডিকেপ্টৰ এটা পোষ্ট আছিল, তেওঁৰ পাৰ্চেণ্টেজ আছিল 209.121। টোটেল পোষ্ট আছিল 18টা। এতিয়া আহিলোঁ নগাঁও জিলাৰ ST প্লেনলৈ। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 282.195, কাট অফ গৈছিল 251.707। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 32। নগাঁও জিলাৰ আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 320.346, কাট অফ গৈছিল 269.576। ফিজিকেল হেণ্ডিকেপ্টৰ দুজনে পাইছিল, তাৰে এজনৰ পাৰ্চেণ্টেজ আছিল 284, আন এজনৰ পাৰ্চেণ্টেজ আছিল 272। টোটেল পোষ্ট আছিল 53। এতিয়া আহিলোঁ মৰিগাঁও জিলাৰ কাট অফসমূহলৈ। মৰিগাঁও জিলাৰ ST হিলছৰ কাট অফ আৰম্ভ হৈছিল, অৰ্থাৎ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 270.21, কাট অফ গৈছিল 217.45। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 2টা। মৰিগাঁও জিলাৰ OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 286.139, কাট অফ গৈছিল 269.314। ফিজিকেল হেণ্ডিকেপ্টৰ এজনে পাইছিল, তাৰ পাৰ্চেণ্টেজ আছিল 255.642। টোটেল পোষ্ট আছিল 23। মৰিগাঁও জিলাৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 284.743, এটা পোষ্টেই আছিল, এজনী পাইছে, বাকী কোনো পোষ্ট খালী নাছিল। মৰিগাঁও জিলাৰ ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 286.554, কাট অফ গৈছিল 260.989। ফিজিকেল হেণ্ডিকেপ্টৰ কোনো পোষ্ট নাছিল। টোটেল পোষ্ট আছিল 7টা। মৰিগাঁও জিলাৰ আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 311.78, কাট অফ গৈছিল
88.364 ফিজিকেল হেণ্ডিক্ৰাফ্টৰ এজনে পাইছিল তাৰ পাৰ্চেণ্টেজ আছিল 262.367 টোটেল পোষ্ট আছিল 31 এতিয়া আমি আহিলোঁ লখিমপুৰ জিলালৈ লখিমপুৰ জিলাৰ এছ টি হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 275.714 কাট অফ গৈছিল 272.57 টোটেল পোষ্ট আছিল দুটা OBC MOBC কোনো পোষ্ট না আছিল লখিমপুৰ জিলাত এতিয়া আহিলোঁ লখিমপুৰ জিলাৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজলৈ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 282.448 কাট অফ গৈছিল 266.528 ফিজিকেল হেণ্ডিক্ৰাফ্টৰ কোনো পোষ্ট না আছিল টোটেল পোষ্ট আছিল 12টা ST প্লেনৰ কোনো পোষ্ট না আছিল লখিমপুৰ জিলাত আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল মৰিগাঁও লখিমপুৰ জিলাত 311.643 কাট অফ গৈছিল 281.986 ফিজিকেল হেণ্ডিক্ৰাফ্ট দুজনে পাইছিল তাৰে এজনৰ পাৰ্চেণ্টেজ আছিল 253.15 আন এজনৰ পাৰ্চেণ্টেজ আছিল 251.641 টোটেল পোষ্ট আছিল 59 এতিয়া আমি আহিলোঁ কামৰূপ ৰুৰেললৈ কামৰূপ ৰুৰেলৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 229.683 এটা পোষ্টে আছিল OBC MOBCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 315.906 কাট অফ গৈছিল 281.891 ফিজিকেল হেণ্ডিক্ৰাফ্টৰ এজনে পাইছিল তাৰ পাৰ্চেণ্টেজ আছিল 230.286 টোটেল পোষ্ট আছিল 19 কামৰূপ ৰুৰেলৰ HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰত 269.569 কাট অফ গৈছিল 246.396 ফিজিকেল হেণ্ডিক্ৰাফ্টৰ কোনো পোষ্ট না আছিল টোটেল পোষ্ট আছিল 9টা এতিয়া আহিলোঁ ST প্লেনলৈ ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 269.569 কাট অফ গৈছিল 246.396 টোটেল পোষ্ট আছিল 11টা আৰু আনৰিজাৰ্ভৰ কোনো খালী পোষ্ট না আছিল এতিয়া আমি আহিলোঁ কামৰূপ মেট্ৰলৈ কামৰূপ মেট্ৰৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 256.682 কাট অফ গৈছিল 249.54 আৰু টোটেল পোষ্ট আছিল 3টা কামৰূপ মেট্ৰৰ OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 290.742 কাট অফ গৈছিল 284.633 টোটেল পোষ্ট আছিল 3টা এতিয়া আমি আহিলোঁ কামৰূপ মেট্ৰৰ HC পোষ্টলৈ HCৰ মাত্ৰ এটা পোষ্ট আছিল তাৰ পাৰ্চেণ্টেজ আছিল যিজনে পাইছে 282.2 আৰু ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল কামৰূপ মেট্ৰত 271.335 কাট অফ গৈছিল 249.54 টোটেল পোষ্ট আছিল 3টা আনৰিজাৰ্ভৰ কোনো পোষ্ট না আছিল কামৰূপ মেট্ৰত এতিয়া আমি আহিলোঁ যোৰহাট জিলালৈ যোৰহাট জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 255.716 কাট অফ গৈছিল 219.417 টোটেল পোষ্ট আছিল 4টা OBC MOBCৰ কোনো পোষ্ট খালী না আছিল যোৰহাটত আপাৰ প্ৰাইমাৰীৰ এছিষ্টেণ্ট টিচাৰত HC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল যোৰহাট জিলাত 281.733 কাট অফ গৈছিল 263.648 ইয়াত কোনো পোষ্ট খালী না আছিল ফিজিকেল হেণ্ডিক্ৰাফ্টৰ টাইপিং মিছ হৈছে টোটেল পোষ্ট আছিল 25টা যোৰহাট জিলাৰ ST প্লেনৰ কোনো খালী পোষ্ট না আছিল আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 305.0
814, কাট অফ গৈছিল 286.314, ফিজিকেল হেণ্ডিকেপ্টাৰ এজনে পাইছিল, তাৰ পাৰ্চেণ্টেজ আছিল 258.441, টোটেল পোষ্ট আছিল 37। এতিয়া আমি আহিলোঁ গোলাঘাট জিলালৈ। গোলাঘাট জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 215.917, এটা পোষ্টে আছিল। OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল গোলাঘাট জিলাত 209.783, কাট অফ গৈছিল 199.883, আৰু ফিজিকেল হেণ্ডিকেপ্টাৰ কোনো পোষ্ট খালী নাছিল, টোটেল পোষ্ট আছিল 19টা। গোলাঘাট জিলাৰ আপাৰ প্ৰাইমেৰীত HCৰ কোনো খালী পোষ্ট নাছিল। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 286.905, কাট অফ গৈছিল 278.857, ফিজিকেল হেণ্ডিকেপ্টাৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 3টা। গোলাঘাট জিলাত আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 299.43, আৰু কাট অফ গৈছিল 280.97, ফিজিকেল হেণ্ডিকেপ্টাৰ এটা পোষ্ট আছিল, আৰু যিজনে পাইছে তেওঁৰ পাৰ্চেণ্টেজ আছিল 275.876, টোটেল পোষ্ট আছিল 44। এতিয়া আহিলোঁ গোৱালপাৰা জিলালৈ। গোৱালপাৰা জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 251.45, কাট অফ গৈছিল 219.83, ফিজিকেল হেণ্ডিকেপ্টাৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 2টা। OBC MOBC কোনো খালী পোষ্ট নাছিল গোৱালপাৰা জিলাত। HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 279.168, কাট অফ গৈছিল 258.761, ফিজিকেল হেণ্ডিকেপ্টাৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 5টা। ST প্লেনৰ কোনো খালী পোষ্ট নাছিল, আনৰিজাৰ্ভৰ কোনো খালী পোষ্ট নাছিল গোৱালপাৰা জিলাত। এতিয়া আমি আহিলোঁ ডিব্ৰুগড় জিলালৈ। ডিব্ৰুগড় জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 242.267, আৰু কাট অফ গৈছিল 227.111, টোটেল পোষ্ট আছিল 3টা। OBC MOBC কোনো খালী পোষ্ট নাছিল ডিব্ৰুগড় জিলাত। HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 275.638, কাট অফ গৈছিল 243.43, টোটেল পোষ্ট আছিল 7টা। এতিয়া আহিলোঁ ST প্লেন। ডিব্ৰুগড় জিলাৰ ST প্লেনৰ কোনো খালী পোষ্ট নাছিল, আৰু আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 302.52, কাট অফ গৈছিল 273.732, ফিজিকেল হেণ্ডিকেপ্টাৰ এটা পোষ্ট আছিল, তাৰ পাৰ্চেণ্টেজ আছিল 233.75, আৰু টোটেল পোষ্ট আছিল 26। এতিয়া আমি আহিলোঁ ধুবুৰী জিলালৈ। ধুবুৰী জিলাৰ ST হিলছৰ কোনো খালী পোষ্ট নাছিল। OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 293.357, কাট অফ গৈছিল 259.102, আৰু টোটেল পোষ্ট আছিল 17টা। এতিয়া আহিলোঁ ST প্লেন। ধুবুৰী জিলাৰ ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 256.306, কাট অফ গৈছিল 202.6, টোটেল পোষ্ট আছিল 19টা। ধুবুৰী জিলাৰ HC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 305.208, কাট অফ গৈছিল 253.433, ফিজিকেল হেণ্ডিকেপ্টাৰ কোনো পোষ্ট নাছিল, টোটেল পোষ্ট আছিল 8টা, আৰু আনৰিজাৰ্ভৰ কোনো খালী পোষ্ট নাছিল ধুবুৰী জিলাত। এতিয়া আহিলোঁ ধেমাজি জিলালৈ। ধেমাজি জিলাৰ কোনো ST হিলছৰ কোনো খালী পোষ্ট নাছিল, OBC MOBC কোনো খালী পোষ্ট নাছিল। HCৰ আছিল, HCৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 273.643, কাট অফ গৈছিল 254.61, আৰু ফিজিকেল হেণ্ডিকেপ্টাৰ এটা পোষ্ট আছিল, তাৰ পাৰ্চেণ্টেজ আছিল 244.802, টোটেল পোষ্ট আছিল 5টা। ST প্লেনৰ কোনো খালী পোষ্ট নাছিল ধেমাজি জিলাত।
আনৰিজাৰ্ভৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 296.419 আৰু কাট অফ গৈছিল 268.638। ফিজিকেল হেণ্ডিক্ৰাফ্টৰ এটা পোষ্ট আছিল, তাৰ পাৰ্চেণ্টেজ আছিল 247.189। টোটেল পোষ্ট আছিল 25টা। বন্ধু বান্ধৱীসকল, আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ PDF-টো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে। ইয়াৰ PDF ফাইলৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আহিলোঁ দৰং জিলালৈ। দৰং জিলাৰ ST হিলছৰ কোনো খালী প্ৰশ্ন আছিল। OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 300.243 আৰু কাট অফ গৈছিল 286.245। টোটেল পোষ্ট আছিল 9টা। দৰং জিলাৰ SC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 297.708। কাট অফ গৈছিল 259.333। টোটেল পোষ্ট আছিল 6টা। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 268.391। কাট অফ গৈছিল 248.611। টোটেল পোষ্ট আছিল 3টা। এতিয়া আমি আহিলোঁ বৰপেটা জিলালৈ। বৰপেটা জিলাৰ ST হিলছৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল, এইটো কোনো খালী পোষ্টে নাছিল বৰপেটা জিলাত ST হিলছৰ। OBC MOBC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 303.301। কাট অফ গৈছিল 255.22। ফিজিকেল হেণ্ডিক্যাপ দুজনে পাইছে, তাৰে এজনৰ পাৰ্চেণ্টেজ আছিল 230.96 আৰু আন এজনৰ আছিল 226.362। টোটেল পোষ্ট আছিল 57। SC ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল বৰপেটা জিলাত 288.546। কাট অফ গৈছিল 240.11। টোটেল পোষ্ট আছিল 12টা। এতিয়া আহিলোঁ ST প্লেন। ST প্লেনৰ ষ্টাৰ্টিং পাৰ্চেণ্টেজ আছিল 286.533। কাট অফ গৈছিল 210.833। টোটেল পোষ্ট আছিল 15টা আৰু আনৰিজাৰ্ভৰ কোনো খালী পোষ্ট নাছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক আগন্তুক দিনত প্ৰেৰণা যাব বুলি আশা ৰাখিলোঁ। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। গতিকে আপোনালোক ভালে থাকক, কুশলে থাকক। এইখিনিকৈয়ে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।